নিৰ্বাচনৰ পূৰ্বে বিজেপিত বৃহৎ ক্ষতি এই মুহূৰ্তত আমি খবৰ জনাইছো আপোনালোকক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত বৃহৎ ক্ষতি কিয়নো বিজেপিৰ প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছত এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰ জনাইছো বিজেপিৰ প্ৰাক্তন বিধায়কে যোগ দিব কংগ্ৰেছত নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া বিজেপি এৰি কংগ্ৰেছলৈ এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে পুনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আছিল আমিনুল হক লস্কৰ আৰু কাইলৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে আমি আপোনালোকক জনাইছো বিজেপিৰ প্ৰাক্তন বিধায়কে এবাৰ যোগ দিব কংগ্ৰেছত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে পুনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে এতিয়া বিজেপি ত্যাগ কৰিছে কাইলৈ কংগ্ৰেছত যোগ দিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আমি আপোনালোকক খবৰ জনাইছো কাইলৈ কংগ্ৰেছত যোগ দিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে গুৱাহাটীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগ দিব কংগ্ৰেছত আমি এই মুহূৰ্তত খবৰ জনাইছো আপোনালোকক কাইলৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে পুনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল আমিনুল হক লস্কৰ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আছিল আমিনুল হক লস্কৰ আৰু এই আমিনুল হক লস্কৰে এতিয়া কাইলৈ আনুষ্ঠানিকভাৱে ৰাজীৱ ভৱনত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কংগ্ৰেছত আমি খবৰ জনাইছো নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত খহনীয়া বিজেপি এৰি কংগ্ৰেছলৈ এইবাৰ বিজেপিৰ প্ৰাক্তন বিধায়ক কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে আৰু বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আছিল আমিনুল হক লস্কৰ আৰু কাইলৈ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য আছে আমাৰ হাতত হে আমি আপোনালোকৰ মাজত লৈ আহিছো লগত আমাৰ সম্পৰ্ক 2001 পৰা 2001ত আমি এজিপি বিজেপিৰ এলায়েন্স ক্যান্ডিডেট আছিলো তাৰ পিছত যদিও আমি এজিপি কৰিছিলো এজিপি বিজেপি এলায়েন্স ক্যান্ডিডেট আছিলো তাৰ পিছত 2011ত 8 ফেব্ৰুৱাৰী আমি বিজেপিত জয়েন কৰিছিলো আৰু বিজেপিৰ তেতিয়া 2001ৰ যেটো আইডিঅলজি আৰু আজিৰ আইডিঅলজি অলপ চেঞ্জ হৈ গৈছে আগতে আমি কৈছিলো যে এআইডিএফ এটা কমিউনাল ফোর্স যেটো অকল ধৰ্মনীয় ৰাজনীতি কৰে তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আমি সম্পৰ্ক নাৰাখো আজি দেখা গৈছে যে এআইডিএফৰ এমএলএ বিলাকে আমাৰ যিবিলাক বিজেপিৰ সাংসদ ক্যান্ডিডেট তাৰ একেই গাড়ীত চলি আছে সাংসদে ড্ৰাইভ কৰি আছে এআইডিএফৰ এমএলএ লগত হৈ আছে মানে বিজেপিৰ সাংসদ ক্যান্ডিডেটে প্ৰচাৰত নামি আছে এআইডিএফৰ এমএলএ বিলাক কৈছে যে দাদা ভাল মানুহ দাদাক আপোনালোকে দোয়া কৰিব মুছলমান মানুহ কৈ আছে কৰিমগঞ্জৰ সাংসদ ক্যান্ডিডেট লৈ কাটলিছৰাৰ বিধায়কে সৰাসৰি প্ৰচাৰ কৰি আছে এতিয়া এআইডিএফ আৰু বিজেপি সম্পৰ্কটো দেখি আমাৰ ঘৃণা লাগি গৈছে যে এইটো আৰু আমি এই দলত থাকি কি কৰিম আগতে আমি সংখ্যালঘু মানুহক কৈছিলো যে আপোনালোকে বিজেপিত আহক এআইডিএফ ত্যাগ কৰক এতিয়া সংখ্যালঘু মানুহে কৈছে এআইডিএফ আৰু বিজেপিটো কোনো ৰিলেশ্যন মানে একেই আমি মানে এ আৰু বি আমি মিলি গৈছো এর কারণে দেখিলো যে এই যে আইডিঅলজিটো পরিবর্তন হয়েছে এই আইডিঅলজিটো আমি না থাকো আর স্পেশালি যত অকল ধর্ম নিয়ে রাজনীতি বিজেপিও কৰি আছে আর এআইডিএফও কৰি আছে তাতে ধর্ম নিয়ে রাজনীতি আমি বিশ্বাস নকৰো আমি মানুহৰ ৰাজনীতি কৰিব বিচাৰো আমি ধৰ্মৰ ৰাজনীতি নকৰো কিন্তু বিজেপিৰ আগতে আপোনালোকে দেখিছে মুখতাৰ আব্বাস নাকভি মন্ত্ৰী আছিলে শাহনৱাজ হুছেইন মন্ত্ৰী আছিলে আপনার সিকন্দর বক্তব্য আছিলে আপনার নাজমা হেফতুল্লাহ আছিলে আজির বিজেপি আপনাদেরকে চাব এজনো নাই নট এ সিঙ্গল মুসলিম মানুষ না মন্ত্রী আছে না এমএলএ আছে না কোনোবা সাংসদ আছে না বিধায়ক আছে এজনো নাই আজি অটল বিহাৰী বাজপেয়ীৰ সময়ত যদিও মানুহে কৈ আছে আপোনালোকে মিডিয়া কৈ আছে যে বিজেপিয়ে ধৰ্ম ৰাজনীতি কৰে নাই তেতিয়া আমি দেখা নাই বিজেপি ভাৰতীয় জনতা পাৰ্টি আছিলে যেতিয়া আপনার আগতে যেতিয়া আপনার নীতিন গাডকাৰী প্রেসিডেন্ট আছিলে তেতিয়াও দেখিছো আমি বিজেপির ধর্ম রাজনীতি ইমান নাছিলে আজি দেখিছো যে বিজেপি অকল ধর্ম রাজনীতি কৰি আছে এআইডিএফৰ নিচিনা